নমস্কাৰ শ্ৰদ্ধা ছাৰ বাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল মাৰ্চ মাহৰ 31 তাৰিখে অৰ্থাৎ এই শিক্ষাবৰ্ষৰ শেষৰ দিনটোত বিদ্যালয়সমূহে বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰিব লাগিব আৰু শিক্ষা বিভাগৰ তৰফৰ পৰা ইয়াক লৈ এখন বিশেষ চিঠি আহিছে আৰু ভিডিঅ'টোৰ জৰিয়তে এই কথাটো ক'বৰ কাৰণে চেষ্টা কৰিম। মাৰ্চ মাহৰ 31 তাৰিখে আমি বিদ্যালয়সমূহে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী আৰু প্ৰত্যেকজন শিক্ষক শিক্ষয়িত্ৰীৰ উপস্থিতিত বিদ্যালয়সমূহত কি কাৰ্যসূচী ৰূপায়ণ কৰিব লাগিব আপোনালোকে ভালদৰে জানি লওক আৰু সেই কাৰ্যসূচীটো ৰূপায়ণ কৰিবৰ কাৰণে চেষ্টা কৰক। লগতে শ্ৰদ্ধা ছাৰ বাইদেউসকল আপোনালোকে যদি ইতিমধ্যে আমাৰ স্কুল আৰু টিচাৰ ৰিলেটেড ইনফৰমেশ্যন হোৱাটছআপ চেনেল ফলো কৰা নাই অনুগ্ৰহ কৰি চেনেলটো ফলো কৰিব। তাৰ জৰিয়তে আপোনালোকে আমাৰ শিক্ষাৰ লগত জড়িত সকলো খবৰ পোনপটীয়াভাৱে পাবৰ কাৰণে সক্ষম হ'ব। এনে যিকোনো এটা হোৱাটছআপ গ্ৰুপত জইন হ'লে আপোনাৰ ফোন নম্বৰটো বেলেগ এজন ব্যক্তিয়ে পাবৰ কাৰণে সক্ষম হয়। হোৱাটছআপ চেনেলত জইন হ'লে আপোনাৰ ফোন নম্বৰ বা আন যিকোনো ধৰণৰ ইনফৰমেশ্যন বেলেগ ব্যক্তিয়ে পাবৰ কাৰণে সক্ষম নহয়। গতিকে ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাত গৈ ফলো কৰিবৰ কাৰণে চেষ্টা কৰক। তেনেহ'লে আহকচোন বিশেষ লেটাৰখন চাবৰ কাৰণে চেষ্টা কৰক। ছাৰ বাইদেউসকল এইখন অসম চৰকাৰৰ অফিচ অফ দি ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনৰ তৰফৰ পৰা 22 মাৰ্চ তাৰিখে অহা এখন বিশেষ চিঠি। এই চিঠিখনত এই কথাটো উল্লেখ কৰা হৈছে যে কি 31 মাৰ্চ 2024 তাৰিখে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ মহাশয়ৰ বাৰ্থ এনিভাৰ্চাৰীৰ লগত সংগতি ৰাখি ছাত্ৰ দিৱস উদযাপন কৰা হ'ব। অৰ্থাৎ প্ৰত্যেক বছৰে তেখেতৰ জন্ম দিৱসটো জন্ম তাৰিখটো কি কৰা হয় ছাত্ৰ দিৱস হিচাপে পালন কৰা হয়। ইয়াতে উল্লেখ কৰা হৈছে যে কি with reference to the subject cited above, I would like to inform you that the birth anniversary of Bodupa Upendranath Brahma, one of the tallest Bodo leaders, celebrated as Chhatra Divok every year on the 31st March all across the state of Assam. অসমৰ মানে গোটেই অসমতে কি কৰা হয় ছাত্ৰ দিৱস হিচাপে পালন কৰা হয়। In this regard, you are requested to observe the Chhatra Divok on 31st March 2024 in a briefing manner. এই দিনটোত ছাত্ৰ দিৱস উদযাপন কৰাৰ কাৰণে নিৰ্দেশনা দিয়া হৈছে। কি কৰাৰ কাৰণে কোৱা হৈছে অল এই ৰাতিপুৱা অল ষ্টুডেণ্টছ এণ্ড ফেকাল্টি মেম্বাৰ ইন ইয়ৰ ইনষ্টিটিউশ্যন 31st March 2024 মানে তেওঁক স্মৰণ কৰিবৰ কাৰণে দিয়া হৈছে, মাল্যাৰ্পণ কৰিবৰ কাৰণে দিয়া হৈছে বা এনেকুৱা ধৰণৰ ৰাতিপুৱা কাৰ্যসূচীখিনি কৰিব দিয়া হৈছে। কালচাৰেল প্ৰগ্ৰেম অৰ্গেনাইজ কৰিবৰ কাৰণে দিয়া হৈছে, কুইজ প্ৰগ্ৰেম অৰ্গেনাইজ কৰিবৰ কাৰণে দিয়া হৈছে, এছে ৰাইটিং প্ৰগ্ৰেম মানে ৰচনা প্ৰতিযোগিতা উদযাপন কৰিবৰ কাৰণে দিয়া হৈছে, অনুষ্ঠিত কৰিবৰ কাৰণে দিয়া হৈছে, লগতে তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত কৰিবৰ কাৰণে দিয়া হৈছে। গতিকে 31 মাৰ্চ 2024 তাৰিখে কি কৰিব লাগিব এইখন অৱশ্যে হায়াৰ এডুকেশ্যনৰ তৰফৰ পৰা অহা চিঠি, পৰৱৰ্তী পৰ্যায়ত নিশ্চয় আমাৰ ছেকেণ্ডাৰী এডুকেশ্যনৰ তৰফৰ পৰাও এই বিদ্যালয়বিলাকলৈকে চিঠি আহিব। গতিকে যিহেতু 31 মাৰ্চ 2024 প্ৰতি মাহ বছৰৰ 31 মাৰ্চ তাৰিখটো ছাত্ৰ দিৱস হিচাপে পালন কৰা হয়, এই বছৰৰো 31 মাৰ্চ তাৰিখটো ছাত্ৰ দিৱস হিচাপে পালন কৰা হ'ব বা পালন কৰিব লাগিব। ভিডিঅ'টো যদি এই কথাখিনি ক'লোঁ আপোনালোকে আগতীয়াকৈ এইখিনি প্ৰস্তুতি চলাই ল'ব। ধন্যবাদ। আৰু ভিডিঅ'টো যিমান পাৰে সিমান আগলৈকে ফৰৱাৰ্ড কৰিব। লগতে শ্ৰদ্ধা ছাৰ বাইদেউসকল আমাৰ ফেচবুক পেজ নলিনীকান্ত ডেকা যদি আপোনালোকে ইতিমধ্যে ফ'ল' কৰা নাই ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, তাত গৈ আপোনালোকে ফ'ল' কৰি ল'ব। শ্ৰদ্ধা ছাৰ বাইদেউসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল। এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব।